নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো আজি আমি তোমালোকৰ পাঠ্যপুথিৰ তৃতীয় অধ্যায় সংখ্যাৰ সৈতে খেলা পাঠটিৰ আন এটি অংশ লৈ আগবাঢ়িছো যোৱা অংশটিত আমি সংখ্যাৰ সৈতে লুডু খেলত পোৱা সংখ্যাবোৰেৰে কিছুমান খেলৰ জৰিয়তে কিছুমান সমাধান কৰিছিলো তাত আমি যুগ্ম অযুগ্ম সংখ্যা বিচাৰি লৈছিলো তাৰ পিছত আমি ডাঙৰ সৰু বিবেচনা কৰি কিছুমান আৰ্হিৰ জৰিয়তে তাক ৰং কৰি কিছুমান খেলৰ জৰিয়তে কিছুমান সমাধান কৰিছিলো আজিনো কি দিছে এই অংশটিত আমি চাওঁ আহা ইয়াতে আমাক সংখ্যা ৰেখাৰ কথা কোৱা হৈছে সংখ্যা ৰেখা কি হয় যিবোৰ ৰেখাত আমি কিছুমান সংখ্যা বহুৱাই দেখুৱাব পাৰো সেইবোৰক কি কোৱা হয় সংখ্যা ৰেখা এতিয়া ইয়াতে দেখিছানে এইডাল ৰেখা আৰু তাত আমি কি কৰিছো কিছুমান সমান ব্যৱধানত আমি কিছুমান সংখ্যা বহুৱাই লৈছো আৰু এনেকুৱা ধৰণৰ ৰেখাবোৰকে সংখ্যা ৰেখা বুলি কোৱা হয় সংখ্যা ৰেখাত কিছুমান সংখ্যা হিয়তৰ সঠিক স্থানত ৰাখোৱা হয় ইয়াতে কিছুমান সংখ্যা দিয়া হৈছে আৰু তাক আমি সঠিক স্থানত ৰাখিবলৈ চেষ্টা কৰিছো ইয়াতে 150 দিছে আমি দেখিছো 100 আৰু 200 ৰ মাজত কি হ'ব 150 হ'ব ঠিক সেইদৰে 325 কাৰ মাজত থাকিব 300 আৰু 400 ৰ মাজত থাকিব এইটো পিংক কালাৰ গুলপীয়াটো কি বুজাইছে 50 কৈ বুজাইছে গতিকে 300 আৰু 350 মাজত কি থাকিব 325 থাকিব ঠিক সেইদৰে এই বাকিবোৰ সংখ্যাও ইয়াত বহুৱাই দেখুওৱা হৈছে এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহা 3.2 কি দিছে চাওঁ আহা তলৰ সংখ্যা ৰেখাবোৰত থকা সংখ্যাবোৰ পৰ্যবেক্ষণ কৰি বাকি থকা খালি ঠাইবোৰ পূৰ কৰিবলৈ চেষ্টা কৰা গতিকে ইয়াতে আমাক এডাল কি দিয়া হৈছে সংখ্যা ৰেখা দিয়া হৈছে আৰু আমি অকমান আগতে ক'লোৱে যে এই দাগবোৰ আমাৰ কি কৰা হয় কিছুমান নিৰ্দিষ্ট এটা ব্যৱধানত দিয়া হয় গতিকে আমি প্ৰথমতে কি কৰিব লাগিব ইয়াৰ মাজৰ ব্যৱধানটো বিচাৰি উলিয়াব লাগিব গতিকে ইয়াতে আমি দেখিছো 4000 ইয়াতে 12000 ইয়াতে 1 2 3 আছে গতিকে আমি মোটামুটি যদি 2000 কৈ বাঢ়ি যায় আমি এটো এনসার পাব পাৰিম 4000 ৰ লগত 2000 হলে কি হ'ব 6000 6000 ৰ লগত 2000 যদি আমি যোগ কৰো কি পাম 8000 8000 ৰ লগত 2000 যোগ কৰিলে আমি কি পাম 10000 তাৰ লগত আমি 12000 পাম গতিকে আমি দেখিলো যে এই সংখ্যা ৰেখাৰ দাগবোৰৰ মাজৰ ব্যৱধান কিমান হয় 2000 গতিকে 4000 ৰ পৰা 2000 যদি আমি মাইনাস কৰো আমি কি পাম 2000 2000 ৰ পৰা 2000 মাইনাস কৰিলে আমি 0 পাম ঠিক সেইদৰে 12000 ৰ লগত আমি 2000 যদি যোগ কৰো আমি কি পাম 14000 আৰু 14000 ৰ লগত 2000 যোগ কৰিলে আমি কি পাম 16000 গতিকে আমি এনেকুৱাকে খালি থকা ঠাইবোৰ পূৰ কৰিব পাৰো ইয়াৰ পিছত কি দিছে চোৱা ইয়াতে 26945 ইয়াতে দিছে 6947 আৰু মাজত এটা দাগ চিন আছে গতিকে ইয়াতে কি হ'ব 26946 মানে ইয়াৰ দাগৰ ব্যৱধানটো কিমান হ'ব 1 গতিকে এইফালে আহিলে 1 কমি আহিব 26944 26943 26942 আৰু ইয়াতে হ'ব 26941 আকৌ এইফালে গলে কি হ'ব এক যোগ হৈ যাব গতিকে আমি কি লিখিম 26948 আকৌ 26949 গতিকে আমি এনেকৈ খালি ঠাইবোৰ পূৰ কৰিব পাৰো ইয়াৰ পিছত দিয়া সংখ্যা ৰেখাডালত আমি চাই লৈছো ইয়াতে দিছে 1743 1837 ইয়াৰ যদি আমি ব্যৱধানটো চাওঁ আমি যদি ব্যৱধানটো উলিয়াব চেষ্টা কৰো আমি কি দেখিম 94 দেখিম 94 দেখিলে আমি ইয়াতে যেটো মাজত আছে তাক আমি কি দেখিম 47 কৈ বাঢ়ি যাব গতিকে আমি এই সংখ্যাটোৰ লগত যদি 47 যোগ কৰো আমি কি পাম 09
17 ইয়াৰ লগত যদি 47 যোগ কৰো আমি সংখ্যাটো পাম গতিকে আমি দেখিলো যে দাগবোৰৰ মাজৰ ব্যৱধানটো কিমান আছে 47 গতিকে আমি এবাৰ এইটোৰ লগত 47 টো যদি যোগ কৰো 14 8 18 ইয়াৰ লগত 47 যোগ কৰিলে 1 5 5 8 13 1 19 ইয়াৰ লগত 47 যোগ কৰিলে আমি এইটো সংখ্যাই পাম ইয়াৰ লগত 47 যোগ কৰিলে আমি কি পাম 5 1 8 12 2025 এইবাৰ আমি আগৰ সংখ্যাবোৰ উলিয়াব লাগিলে কি কৰিব লাগিব 47 টো আমি বিয়োগ কৰিব লাগিব ইয়াতে আমি কি পাম 46 90 1696 পাম তাৰ পৰা আকৌ 47 মাইনাস কৰিলে আমি কি পাম 9 4 আৰু 16 গতিকে আমি এনেকুৱাকে তাৰ মাজৰ ব্যৱধানটো উলিয়াই সংখ্যা ৰেখাৰ খালি ঠাইবোৰ পূৰ কৰিব পাৰো ইয়াৰ পিছত আমাক কি দিয়া হৈছে অংকৰ সৈতে খেল এতিয়া সংখ্যা এটা গঠন হ'বৰ কাৰণে আমি কি ব্যৱহাৰ কৰো অংক আমি যিকোনো এটা সংখ্যা লিখিলে তাত কি থাকে অংক আৰু অংক আমাৰ কেইটা আমি জানোনে 0 ৰ পৰা 9 লৈ আমি 10টা অংক ব্যৱহাৰ কৰো এতিয়া ইয়াতে কি দিছে আমি চাওঁ আহা এটা অংকৰে গঠিত স্বাভাৱিক সংখ্যা 9টা আছে যেনে 1 2 3 পৰা গৈ আমি 9 লৈ সেই সংখ্যাবোৰ লিখিব পাৰো আমি দুটা অংক তিনিটা অংক চাৰিটা অংক পাঁচটা অংক ইত্যাদিৰো গঠিত মুঠ সংখ্যা কিমান আছে আমি নিৰ্ণয় কৰিব পাৰো কেনেকৈ নিৰ্ণয় কৰিব পাৰো আমি চাওঁ আহা উদাহৰণ স্বৰূপে চাৰিটা অংকৰে গঠিত মুঠ সংখ্যা কিমান আছে নিৰ্ণয় কৰিবলৈ যদি আমি 1000 আৰু 9999 লৈ গণনা কৰিব ধৰো তেতিয়া হলে আমি কিমান সংখ্যা পাম 9000 পাম কেনেকৈ পাম আমি চাম যে 9999 ৰ পৰা আমি 1000 টো বিয়োগ কৰিলো তাৰ পিছত আমি এটা এক যোগ কৰিব লাগিব তেতিয়া আমি কি পাম ইয়াৰ মাজৰ ব্যৱধানটো পাম আৰু এইটো আৰ্হি ব্যৱহাৰ কৰি আমি যিকোনো দুটা সংখ্যাৰ মাজৰ কিমান সংখ্যা থাকে আমি তাক উলিয়াব পাৰো এতিয়া ইয়াৰ তলৰ তালিকাখন এই আৰ্হিৰে পূৰ কৰো আহা গতিকে আমি ইয়াৰে আগত যেটো আৰ্হি পালো এই আৰ্হি মতে আমি ইয়াতে পূৰ কৰো আমি দেখিলো 1 ৰ পৰা 9 লৈ কেইটা অংক থাকে 9 এতিয়া 10 ৰ পৰা 99 লৈ কেইটা থাকিব আমি কি কৰিব লাগিব 99 ৰ পৰা 10 টো বিয়োগ কৰিব লাগিব আৰু আমি এটা 1 যোগ কৰিব লাগিব কিমান হ'ব 89 যোগ 1 আমি কিমান পাম 90 পাম ঠিক সেইদৰে 999 ৰ পৰা 100 টো আমি বিয়োগ কৰিব লাগিব আৰু 1 যোগ কৰিব লাগিব তেতিয়া আমি কি পাম 899 পাম তাৰ লগত 1 যোগ কৰিলে আমি কি পাম 900 পাম ঠিক সেইদৰে 9000 টো আমি আগত কৰি আহিলো এতিয়া পাঁচটা অংকৰ ক্ষেত্ৰত আমি কি লিখিম 99999 আমি পাঁচটা 9 লিখি ললো তাৰ পিছত 1 ইয়াৰ পিছত আমি 0 কেইটা দিম 4টা আৰু তাৰ পিছত আমি কি কৰিব লাগিব +1 কৰিব লাগিব গতিকে ইয়াতে আমি কি পাম 89999 +1 গতিকে আমি কি পাম টোটেলত 90000 আমি এনেকৈ যিকোনো সংখ্যাৰ ক্ষেত্ৰতে আমি উলিয়াই লব পাৰো সংখ্যাৰ অংকৰ যোগফল এতিয়া সংখ্যাৰ অংকৰ যোগফল উলিয়াইও আমি কিছুমান কাম কৰিব পাৰো ইয়াতে কি দিছে চোৱা উত্তমে লক্ষ্য কৰিছে যে যেতিয়া তেওঁ কিছুমান নিৰ্দিষ্ট সংখ্যাৰ অংকবোৰ যোগ কৰে তেতিয়া যোগফল একেই হয় উদাহৰণ স্বৰূপে ইয়াতে দেখাইছে 66 282 363 741 1740 এই সংখ্যাবোৰৰ অংকবোৰৰ যোগফলটো লোৱা হৈছে এতিয়া চোৱা 66 যোগ কৰিলে আমি কি দেখিব পাইছো 12 282 যোগ কৰিলে আমি কি দেখিব পাইছো 12 এনেকুৱাকে আমি সকলোৰে যোগফলবোৰ কি দেখিছো একে হোৱা দেখা পাইছো ইয়াৰ পিছত কি দিছে চাও ইয়াতে আমাক কৰি চাও আহা 3.3 কি আছে আমি এতিয়া চাই লওঁ
অন্য পাঁচটা সংখ্যা লিখা যাৰ অংকৰ যোগফল 12 হয় ইয়াতে কি দিছে আমাৰ আগৰ যেটো আমি আৰহি চাইলো যে কিছুমান সংখ্যাৰ যোগ অংকবোৰ যোগ কৰি আমি কি পাইছিলো 12 পাইছিলো আমি কিছুমান এনেকুৱা অন্য সংখ্যা লিখিব চেষ্টা কৰো প্ৰথমতে আমি দুটা অংক লিখিছো 75 তাৰ যদি আমি অংক দুটা লওঁ 7 আৰু 5 যোগ কৰিলে আমি কি পাম 12 পাম ঠিক সেইদৰে আমি যদি তিনিটা অংক লওঁ 525 আমি ইয়াতে 534 লব পাৰো এনেকুৱাকে আমি মিলাব পাৰো 5 + 2 + 5 আমি কি পাইছো 12 পাইছো এনেকৈ যদি আমি কি লওঁ চাৰিটা অংকৰ যদি লওঁ তেতিয়া হলে আমি কি কৰিব পাৰো 6222 তেতিয়া কি আমি পাওঁ চাওঁ 6 + 2 + 2 + 2 6 12 গতিকে আমি এনেকুৱা পাব পাৰো আমি পাঁচটা অংকৰো লিখিব পাৰো 2 5 আমি এনেকুৱাকে 25212 তাত যদি আমি যোগ কৰি চাওঁ আমি কি দেখিম 2 + 5 7 7 + 2 9 9 + 1 10 10 + 2 12 আমি এনেকুৱাকে বিভিন্ন অংকৰ গঠিত সংখ্যা লিখি তাৰ অংকবোৰৰ যোগফল 12 হিচাপে প্ৰকাশ কৰিব পাৰো ইয়াৰ পিছত কি দিছে চাওঁ আহা দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি যাৰ অংক দুটাৰ যোগফল 12 হ'ব আমি জানো দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় 99 এতিয়া যোগফল 12 পোৱা লিখিব লাগিলে ইয়াত যদি আমি যোগ কৰো 9 + 9 আমি কি পাম 18 পাম গতিকে এটো নহয় 98 যদি লিখো আমি কি পাম 17 পাম এটোও নহয় গতিকে আমি 90 যদি 7 লিখো তেতিয়া হলে আমি কি পাম 16 পাম এটোও নহয় আমি যদি 96 লিখো তেতিয়া হলে আমি যোগ কৰিলে কি পাম 15 পাম এটোও নহয় গতিকে আমি যদি 194 লিখো 9 + 4 তেতিয়া কি পাম 13 পাম এটোও নহয় গতিকে আমি ইয়াৰ পিছত কি লিখি চাও 93 টো লিখি চাও 9 + 3 আমি কি পালো 12 পালো গতিকে এটো হয় গতিকে আমাৰ এনসাৰটো কি হ'ব 93 লিখিব পাৰো এনসাৰ আমি কি লিখিব পাৰো 93 যাৰ অংকবোৰ যোগ কৰিলে আমি কি পাম 12 পাম আৰু এই সংখ্যাটো দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হ'ব যাৰ যোগফল 12 হ'ব ইয়াৰ পিছত কি দিছে চাওঁ আহা খালি ঠাই পূৰ কৰা তিনিটা অংক বিশিষ্ট সংখ্যা অংকবোৰৰ যোগফল 13 গতিকে আমি অংক দুটা যোগ কৰি চাওঁ ইয়াতে অংক দুটা কি দেখিছো যোগ কৰিলে 1 + 6 আমি 7 পাইছো এটো কি হ'ব আমি 13 ৰ পৰা 7 টো মাইনাস কৰি দিম মাইনাস কৰি দিলে আমি কি দেখিছো 6 দেখিছো গতিকে ইয়াৰ এনসাৰটো কি হ'ব 6 হ'ব ইয়াৰ পিছৰ সংখ্যাটো চাওঁ ইয়াৰ এই সংখ্যাটোত কি দিছে 2-75 আৰু যোগফল কিমান দিছে 17 গতিকে আমি প্ৰথমতে 2 + 7 + 5 আমি কৰি চাম কৰি চালে আমি কি পাইছো ইয়াতে 14 আৰু এতিয়া আমি যোগফলৰ পৰা মুঠ যোগফলৰ পৰা ইয়াৰ যোগফলটো যদি বিয়োগ কৰো আমি কিমান পাম 3 গতিকে ইয়াতে আমি কি লিখিব পাৰো এনসাৰটো 3 ইয়াৰ পিছত কি দিছে চাওঁ আহা পাঁচটা অংক বিশিষ্ট সংখ্যাৰ অংকবোৰৰ যোগফল 30 গতিকে ইয়াতে আমি প্ৰথমতে আগৰবোৰৰ দৰে 9 + 4 13 13 + 6 19 19 + 5 24 পালো তাৰ পিছত আমি মুঠ যোগফলটোৰ পৰা এই যোগফলটো বিয়োগ কৰি দিলো আৰু আমি কি পালো 6 গতিকে এনসাৰটো কি হ'ব 6 ইয়াৰ পিছত কি দিছে ছয়টা অংক বিশিষ্ট সংখ্যা এই সংখ্যাটোৰ অংকবোৰ যোগফল উলিয়াব দিছে ইয়াতো কেনেকুৱা হ'ব আমি প্ৰথমতে কৰিব লাগিব 5 + 6 + 3 + 8 11 14 আমি কিমান পালো 22 পালো আৰু আমাৰ যোগফল কিমান দিছে 31 গতিকে 31 ৰ পৰা আমি 22 টো মাইনাস কৰিলো মাইনাস কৰিলে আমি কিমান পাম
9 পাম ইয়াতে আমাক দুটা অংক খালি ৰাখিছে গতিকে 9 পোৱা সংখ্যা আমি যিকোনো তাতে লিখিব পাৰো ধৰা আমি ইয়াতে 1 আৰু 8 লিখিলো 8 লিখিলেও আমি কি পাম 9 পাম গতিকে আমি এইটোৰ পেয়াৰ লিখিব পাৰো আৰু ইয়াতে দিছে এনে 6টা অংক বিশিষ্ট সংখ্যা কিমান উলিয়াব পাৰিবা চেষ্টা কৰি চোৱাচোন আমি এনেকৈ বহুত পাৰিম কেনেকৈ পাৰিম প্ৰথমতে আমি 1 আৰু 8 লিখিব পাৰো 2 আৰু 7 লিখিব পাৰো 3 আৰু 6 লিখিব পাৰো আকৌ 4 আৰু 5 লিখিব পাৰো ঠিক সেইদৰে আমি এইটো ওলোটাইও লিখিব পাৰো প্ৰথমতে ইয়াতে 8 ইয়াতে 1 হেনেকৈ আমি এইটো কি লিখিব পাৰো 7 আৰু 2 লিখিব পাৰো 6 টো আগত লিখি 3 টো পিছত লিখিব পাৰো 5 টো আগত লিখি আমি 4 টো পিছত লিখিব পাৰো এনেকৈ আমি কেইটা পালো 8টা পেয়াৰ পালো গতিকে আমি এনেকুৱাকে সমাধান কৰিব পাৰো তোমালোকে ইয়ালৈ নিশ্চয় বুজি পাইছা আজিলৈ এইখিনিয়ে ধন্যবাদ